বাহিৰৰ পৰা আমাৰ কোকৰাঝাৰ যদি আমাক প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে নিশ্চয় আমি সেই সমষ্টিৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি যে ফুল এক ইংরেজি 5 জন আছে এক ইংরেজি শঙ্কর শর্মা নারায়ণ শর্মা রাজু তিনিটা সমষ্টি আছে নন এছ টি চি আৰু সেই সমষ্টিৰ পৰা যদি আমি গুমা সমষ্টিত আমি অন্তৰ্ভুক্ত কৰোঁ তেতিয়াহ'লে আজি ভাল পাই পালে মই আজি আপোনালোকক মই আশীৰ্বাদটো দিব নোৱাৰোঁ, কিন্তু মই আপোনালোকক ক'ব পাৰিম যে গুৱাহাটীতো আপোনালোকে নিজে দেখিছে মানুহৰ মানে জুম হৈছে, ভাবাতকৈ 3 গুণ মানুহ হৈছে, চেয়াৰৰ নাটনি হৈছে, মানুহে ৰাস্তাৰ দুই পাৰে থিয় হৈ আছে। মই ভাবোঁ যে এটা ভাল পৰিৱেশ গুমা সমষ্টিত নিৰ্মাণ হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইয়াত বিপুল ভোটত জয় হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস দিনক দিন বাঢ়ি গৈ আছে। 100% ফুলিব। আহ্বান জনাইছোঁ যে মিত্ৰতা 2 দলে কৰিব লাগে। কওক বিজেপিকে প্ৰভাৱ নপৰিব বাবা, মইতো নিজে মানে আহ্বান জনাইছোঁ যে 2 দলে মিত্ৰতা কৰিব লাগে। হা কৰিব নে নকৰিব আপুনি জানে নে নাজানে? শান্তিৰ স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ কৰিব লাগে। দেখা গৈছে যে কৃষকে হুমুৰীয়া কাঢ়িছে, সেইটো পানী নাই, যিহেতু আপুনি সেই বিভাগৰ মন্ত্ৰী, কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? বহুত জেগাত পানীৰ নাটনি হৈছে, মই মানিছোঁ। যিবিলাক প্ৰকল্প চলি আছে তাত আমি পানী দিবলৈ পাৰিছোঁ। বহুত প্ৰকল্পও বিকল হৈ গ'ল। এটা ঘটনা ঘটে যে জলসিঞ্চনৰ প্ৰকল্পবোৰ বানপানী হ'ল, বালিচৰ উঠি গ'ল, প্ৰকল্পত পানী মানে প্ৰকল্প চলিত অৱস্থাত আছে, কিন্তু প্ৰকল্পই পানী উঠাব নোৱাৰে। কিয়? পানীৰ অভাৱ হৈ গ'ল, পানী নাই তাত। নদীৰ গতিপথ সলনি হৈ যায়। বহুত ৰিজনছ আছে, আমি মীমাংসা কৰিছোঁ। অহা বছৰৰ পৰা তাৰ ওপৰত আমি কাম আৰম্ভ কৰিম। ইতিমধ্যে বহুত প্ৰকল্প আমি ৰিভাইভ কৰিছোঁ, বহুত প্ৰকল্প মেৰামতি কৰি আমি ৰাইজক পানী দিব পাৰিছোঁ। ধংশ্ৰীত গৈছিলোঁ, পানীৰ অলপ আছিলে, বালিচৰ পৰিছিলে, ফৰেষ্টৰ লগত কথা পাতি আমি বালিচৰটো হাতালোঁ। এতিয়া মানে প্ৰায় 25,000 কৃষকে তাত পানী পাই আছে বুলি। তাত খেলিব, কোন প্ৰাৰ্থী হ'ব, এই নিৰ্ণয়, এই সিদ্ধান্ত দলৰ শীৰ্ষ নেতৃত্ব, দলৰ ৰাজ্যিক সভাপতি, অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলে সিদ্ধান্ত ল'ব। আমাক দায়িত্ব দিয়া হৈছে সাংগঠনিক ভেটি মজবুত কৰা, ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ কাষ চপাই অনা। এই কামবিলাক আমি কৰি আছোঁ। হা স্থিতি খুব ভাল দাদা, মইতো প্ৰিডিক্ট কৰিব নোৱাৰোঁ। প্ৰিডিক্ট কৰিলেতো মই যদি কওঁ 20খন আসনত জয় হ'ম, তেতিয়া যি 20খনত মই ভাবোঁ যে আমি জিকিম, তাতে তেতিয়া আমি ইলেকশ্যন খেলিম। চবতৰ ইলেকশ্যন খেলি কি লাভ আছে? এই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰে আৰু ৰাইজে আস্থা আৰু বিশ্বাসত আপোনাক এটা ভোট দিয়ে। আমিও বিচাৰিছোঁ যে ৰাইজে আমাক আস্থা আৰু